Hello friends, welcome back to Competitive Geeks. Guwahati High Courtৰ JEE সিৰিজৰ আন এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছো। এইকেইটা দিনত ভিউৱাৰসকলৰ পৰা আমি পাই থকা আটাইতকৈ কমন কুৱেশ্যনটো হ'ল গুৱাহাটী হাই কোৰ্টৰ যিটো JEE পোষ্টৰ ৰিটেন এক্সাম কেতিয়া অনুষ্ঠিত হ'ব। টু বি অনেষ্ট আমাৰ হাতত এতিয়ালৈ কোনো কনফাৰ্ম খবৰ এতিয়ালৈ আমি পোৱা নাই আৰু কিবা আপডেট থাকিলে এই সম্পৰ্কে কিবা নটিফিকেশ্যন থাকিলে অফিচিয়েল হওক বা আমি যদি কিবা খবৰ পাওঁ এই সম্পৰ্কে আপোনালোকক নিশ্চয় জনাম। কিন্তু যেহেতু দুটা দিন যোৱাৰ পিছতে এতিয়া নৱেম্বৰ ষ্টাৰ্ট হ'ব, গতিকে আমি ক'ব পাৰোঁ যে ডিচেম্বৰৰ আগত এই এক্সাম অনুষ্ঠিত হোৱাৰ প্ৰবেবিলিটি খুবেই কম। এটলিষ্ট 30টা দিন আমাৰ হাতত আছে, নৱেম্বৰৰ মাহটো আমাৰ হাতত এতিয়াও আছে আৰু এই 30 দিনত আমি কেনেকৈ স্মাৰ্ট প্ৰিপেয়াৰেশ্যন চলাই পেলাই আমি এই এক্সামত বাকী এছপিৰেণ্টসকলতকৈ আগবাঢ়ি যাব পাৰোঁ সেই সম্পৰ্কে আমি ডিছকাছ কৰিম। ফাৰ্ষ্ট অফ অল মেক্সিমাম এছপিৰেণ্টে কি কৰে, তেওঁলোকে এটা ৰং ডিৰেকশ্যনত কোনো ডিৰেকশ্যন নোহোৱাকৈ তেখেতসকলে প্ৰিপেয়াৰেশ্যন চলাই থাকে, পঢ়ি থাকে, কোনো ডিৰেকশ্যন নাথাকে তেওঁলোকৰ। আনহাতে টপাৰ যিসকল হয় এক্সামত, তেওঁলোকে কি কৰে, তেওঁলোকে ফাৰ্ষ্ট প্ৰেক্টিছ কৰে আৰু নিজৰ উইক জোনবিলাক উলিয়াই লয় আৰু নিজৰ এনাৰ্জি যিখিনি থাকে তেওঁলোকৰ সেইখিনি এনাৰ্জি তেওঁলোকে এই উইক জোনবিলাক ফিক্স কৰাত, সেই উইক স্পটবিলাক ফিক্স কৰাত তেওঁলোকে ইনভেষ্ট কৰে আৰু সেইটো মাইণ্ডছেট ফ'ল' কৰি পেলাই আমি আজি এই 30 ডে প্লেনটো ইয়াত ডিছকাছ কৰিম। চ' ফাৰ্ষ্ট অফ অল ফাৰ্ষ্ট 3টা দিন আমি কি কৰিম, আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ কিছুমান ডাউনলোড কৰিম। ডাউনলোড কৰি যদি সম্ভৱ হয় আপুনি প্ৰিণ্ট আউট দি ল'ব পাৰে, প্ৰিণ্ট আউট দি পেলাই প্ৰেক্টিছ কৰিব পাৰে। তো ইয়াত আমি কি কৰিম, এক্সাম টাইমিঙত টাইম ধৰি লৈ পেলাই 2 ঘণ্টা আমি টাইমাৰ লগাই পেলাই এই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰবিলাক আমি ডিছকাছ কৰিম। ইয়াত আমাৰ মাৰ্কটো কিমান স্ক'ৰ কৰিলে আপুনি সেইটো ইম্পৰ্টেণ্ট নহয়, ইয়াত আমি জাষ্ট কোনটো ছেকশ্যনত আমি ষ্ট্ৰাগল কৰিছোঁ। ধৰি লওক আপুনি ইংলিছ ছেকশ্যনত বেছি স্ক'ৰ কৰিব পৰা নাই বা জিকেত আপোনাৰ স্ক'ৰ কম আহিছে, এপ্টিটিউডত আপুনি মেথমেটিক্স হওক ৰিজনিং হওক আপুনি সময়মতে আপুনি ছল্ভ কৰি পেলাই কমপ্লিট কৰিব পৰা নাই, সেইখিনি আমি চাব লাগিব। আগত কৈছিলোঁ প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আপুনি কেনেকৈ পাব, এবাৰ কুইকলি কৈ দিছোঁ। ইয়াত হাইকোৰ্টৰ ৱেবছাইটত আপুনি যাব, ইয়াত ৰিক্ৰুইটমেণ্ট বুলি থাকিব, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ, তাৰপিছত নন জুডিচিয়েল ছাৰ্ভিচেছ তলত যাব, একেবাৰে তলত একেবাৰে শেষত আপুনি লেটেষ্ট কুৱেশ্যন পেপাৰখিনি পাব। তাৰ ভিতৰত 2025ত হৈ গৈছিল জুডিচিয়েল এছিষ্টেণ্ট, জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ এক্সাম হৈছিল। তাৰপিছত আকৌ জুডিচিয়েল এছিষ্টেণ্টৰ কুৱেশ্যন পেপাৰ আপুনি পাব 2023, LDA কপিষ্টৰ এক্সাম হৈছিল 2022, সেইখিনিও আপুনি পাব। মানে যিখিনি জুডিচিয়েল এছিষ্টেণ্ট বা LDA কপিষ্টৰ এক্সাম আছে তাৰ চিলেবাছখিনি অলমষ্ট ছেইম হয়, সেইখিনি আপুনি প্ৰেক্টিছ কৰিব। ইয়াৰ ভিতৰত 2-3খন আপুনি ডাউনলোড কৰি পেলাই এই ফাৰ্ষ্ট 3টা দিনত আপুনি প্ৰেক্টিছ কৰি ল'ব। এতিয়া ছেকেণ্ড ফেজত আমি কি কৰিম, ছেকেণ্ড ফেজত আমাৰ ডে 4ৰ পৰা 10লৈ মানে নেক্সট 6টা দিন 7টা দিন নেক্সট উইকটো আমাৰ হাতত থাকিব। নেক্সট উইকত আমি কি কৰিম, যিখিনি আমাৰ উইক টপিকছ আছিল তাৰ আমি ফাউণ্ডেশ্যনটো বেছটো আমি ৰিপেয়াৰ কৰিবলৈ চেষ্টা কৰিম। ইয়াৰ ভিতৰত আমি কনচেপ্ট ভিডিঅ' চাব লাগিব। কেতিয়া ইউটিউবত আপুনি যিকোনো এটা টপিকৰ ইউটিউবত আপুনি ভিডিঅ' পাই যাব এভেইলেবল, এই ভিডিঅ'বিলাক চাব, সৰু সৰু ভিডিঅ'বিলাক। 2টা ছাবজেক্ট আমি ডেইলি ৰিভাইজ কৰিম, এটা উইক ছাবজেক্ট যিটো আমাৰ উইক আছে, এটা ষ্ট্ৰং ছাবজেক্টটো আমি ৰিভাইজ কৰিম। তাৰ ভিতৰত আমি মিনি কুইজ কিছুমান আপুনি অনলাইন পাই যাব এভেইলেবল বিভিন্ন ৱেবছাইটত, মিনি কুইজ কিছুমান আমি প্ৰেক্টিছ কৰিম। ইয়াত দীঘল থিয়ৰী মেৰাথনবিলাক চাই পেলাই থৈ দিলোঁ, তেনেকৈ নহয়, আমি শ্বৰ্ট ফ'কাছ প্ৰেক্টিছ আমাৰ থাকিব লাগিব। ধৰি লওক ইংলিছ গ্ৰামাৰত আপোনাৰ উইক আছে, তাৰ ভিতৰত এটা টপিক আপুনি বাছি লৈছে, প্ৰিপ'জিশ্যনত মোৰ অলপ প্ৰব্লেম আছে। তো প্ৰিপ'জিশ্যনত মই কি কৰিম, প্ৰিপ'জিশ্যনৰ মই কনচেপ্ট ভিডিঅ' চালোঁ বা থিয়ৰী পঢ়িলোঁ বেছিক্সখিনি ক্লিয়াৰ কৰাৰ কাৰণে, ফাউণ্ডেশ্যনখিনি ফিক্স কৰাৰ কাৰণে। তাৰপিছত প্ৰিপ'জিশ্যনৰ মই MCQ ল'ম, উলিয়াই পেলাই শ্বৰ্ট কুইজ তেনেকৈ 20টা ধৰক MCQ প্ৰিপ'জিশ্যনৰ 20টা MCQ প্ৰেক্টিছ কৰিলোঁ। চ' এইখিনি এনাফ। এনেকৈ আমি পঢ়ি যাম কনচেপ্টখিনিৰ লগত, আমি একেলগত প্ৰেক্টিছো কৰি যাব লাগিব। তাৰপিছত ডে 11ৰ পৰা 15লৈ নেক্সট 5টা দিনত আমি কি কৰিম, আমি মক টেষ্ট ষ্টাৰ্ট দিম। বা আপুনি যদি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিব খোজে সেইও ডাউনলোড কৰি পেলাই আপুনি প্ৰেক্টিছ কৰিব পাৰে যদি মক টেষ্ট নলয়। শ্ল'লি আমি মক ফেজলৈ যাম। আমি সদায় মক টেষ্ট নিদিওঁ ইয়াত। নেক্সট আমি যিটো উইক এইটো সপ্তাহত, নেক্সট সপ্তাহটোত 5টা দিনত আমি 2 দিনৰ মূৰে মূৰে বা 3 দিনৰ মূৰে মূৰে আমি মক টেষ্ট এটাকৈ দিম। অকল মক টেষ্ট দিলেই নহয়, আফটাৰ ইটছ মক টেষ্ট, প্ৰতিটো মক টেষ্টৰ পিছত আমি কি কৰিব লাগিব, যিখিনি ৰং এনচাৰ, কি কি টপিক এতিয়াও আমাৰ ভুল হৈ আছে, কোনখিনি কনচেপ্ট আমাৰ এতিয়াও প্ৰব্লেম আছে, কোনখিনি কনচেপ্টত, সেইখিনি আমি চাম। আৰু যি ভুল হৈছিল সেইবিলাক আমি আকৌ ৰিএটেম্প্ট কৰিম, আকৌ এবাৰ আমি এটেম্প্ট কৰিম। আমি হাই স্ক'ৰৰ পিছত দৌৰিব নালাগে, জাষ্ট আমি কোনখিনি ভুল হৈছে সেই ভুলৰ পৰা আমি কেনেকৈ শিকিব পাৰোঁ সেই বিষয়ে আমি ইয়াত চাবলৈ চেষ্টা কৰিম। আৰু প্ৰতিটো টেষ্টৰ পিছত আমি এটলিষ্ট 1 আৱাৰ আমি এনালাইজ কৰাত
স্পেণ্ড কৰিব লাগিব এটলিষ্ট 1 আৱাৰ আমি টাইম স্পেণ্ড কৰিম এনালাইজ কৰি পেলাই কি ভুল হ'ল মোৰ কোনখিনিত ভুল হ'ল এনেকৈ আমি উইক এৰিয়াবিলাক উলিয়াব লাগিব মক টেষ্ট কিহৰ কাৰণে ইম্পৰ্টেণ্ট কিহৰ কাৰণে আমি মক টেষ্টৰ কথাটো কৈছোঁ কাৰণ মক টেষ্টত আমি এনেকুৱা নহয় যে অকল নিজৰ স্ক'ৰ যিটো মাৰ্ক আমি চেক কৰাৰ কাৰণে মক টেষ্ট দিছোঁ তেনেকুৱা নহয় মক টেষ্টে আমাৰ ব্ৰেইনটোক এনেদৰে ট্ৰেইন কৰিব যাতে আমি ৰিয়েল এক্সাম যিটো প্ৰেছাৰ এক্সামত যিটো ৰিয়েল আমাৰ সেইখিনি টাইমত যিটো প্ৰেছাৰ থাকিব সেই প্ৰেছাৰটো যাতে আমি ইয়াত হেণ্ডেল কৰিব পাৰোঁ আৰু একজেক্টলি আমি গম পাম যে কোনটো টপিকত আমাৰ বেছিকৈ সময় যাই আছে বা কোনটো টপিকে মোক তললৈ নমাই আনিছে কোনটো টপিকৰ কাৰণে মই বেছিকৈ স্ক'ৰ কৰিব পৰা নাই বেছি টাইম স্পেণ্ড কৰিছোঁ কিন্তু মাৰ্ক কম আহি আছে এইটো টপিকত সেই বিষয়ে আমি গম পাই যাম গোটেইখিনি আৰু এই পাৰপাজত আপোনাক হেল্প কৰাৰ কাৰণে আমি অনলাইন মক টেষ্ট ছিৰিজ এটা প্ৰিপেয়াৰ কৰি উলিয়াইছোঁ য'ত 10টা ফুল লেংথ মক টেষ্ট আপুনি পাব কমপ্লিটলি অনলাইন মক টেষ্ট আৰু অনলাইন মক টেষ্ট কিয় দিব লাগে সেই বিষয়ে মই কৈ আছোঁ আপোনাক লেটেষ্ট পেটাৰ্ণ এণ্ড চিলেবাছ ইয়াত ফ'ল' কৰা হৈছে আনকি এছামিজ ছেকশ্যনো ইনক্লুড কৰা হৈছে 5টা টেষ্টত ফাৰ্ষ্ট 5টা টেষ্টত আপুনি এছামিজ ছেকশ্যনো পাই যাব তাত 20 মাৰ্কছ দিয়া হৈছে মই জানো আপোনালোকৰ মেক্সিমামেই PDF মক টেষ্ট প্ৰেফাৰ কৰে বা কৰিছিল আগত কাৰণ কি হয় প্ৰাইচবিলাক কম হয় PDF মক টেষ্টৰ কিন্তু সঁচা কথাটো হ'ল PDF যিবিলাক টেষ্ট সেইবিলাকে কেতিয়াও আপোনাক ৰিয়েল এক্সাম লাইক এক্সপিৰিয়েঞ্চ এটা দিব নোৱাৰে কাৰণটো হ'ল PDF মক টেষ্ট আপুনি যেতিয়া দিব ডাউনলোড কৰি পেলাই আপুনি তাৰ প্ৰিণ্ট আউট ল'ব লাগিল এটা কপি তাৰপিছত আপুনি প্ৰেক্টিচ কৰিব আৰু সেই সময়ত আপুনি টাইমাৰ লগাই পেলাই নিজৰ টাইমটো চাইও থাকিব লাগিব 2 ঘণ্টা টাইমাৰ লগাই পেলাই আৰু শেষত টেষ্টটো দিয়া হোৱাৰ পিছতো আপুনি আকৌ এবাৰ আনচাৰ কি মিলাই পেলাই চাব লাগিব বোলে কোনটো শুদ্ধ হ'ল কোনটো ভুল হ'ল তেনেকৈ আপোনাৰ যথেষ্ট সময় গুচি যাব আৰু যথেষ্ট টায়াৰছাম প্ৰচেছ এটা আৰু আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল আপুনি যিটো উইক এৰিয়া এনালাইচিছ কোনটো টপিকত আপোনাৰ বেছিকৈ সময় গৈছে কোনটো টপিকৰ কাৰণে আপুনি মানে সময়টো মিলাব পৰা নাই এইবিলাক বস্তু আপুনি কেতিয়াও গমেই নাপাব PDF মক টেষ্টত আনহাতে যেতিয়া আপুনি অনলাইন মক টেষ্ট দিব মই আমাৰ মক টেষ্ট দিব লাগিব বুলি কোৱা নাই যিকোনো অনলাইন মক টেষ্ট যেতিয়া আপুনি দিব তেতিয়া কি হ'ব ইয়াত আপোনাৰ টপ ৰাইট কৰ্নাৰত নিশ্চয় দেখিছে ইয়াত কি থাকিব টাইমাৰ এটা থাকিব টাইমটো ইয়াত 120ৰ পৰা এনেকৈ কমি আহি থাকিব মানে 2 ঘণ্টাৰ পৰা টাইমটো কমি আহি থাকিব চ' ৰিয়েল এক্সাম লাইক আপোনাৰ প্ৰেছাৰ এটা ইয়াত থাকিব তাৰপিছত আমি যদি চিলেক্ট কৰোঁ এনেকৈ যদি আমি কেইটামান কুৱেশ্যন ধৰি লওক চিলেক্ট কৰি গ'লোঁ জিকে ছেকশ্যনৰো কেইটামান চিলেক্ট কৰি দিছোঁ কেইটামান ৰেণ্ডমলি জাষ্ট মই চিলেক্ট কৰি দেখাইছোঁ আপোনালোকক তাৰপিছত বটম কৰ্নাৰত কি থাকিব ইয়াত ছেভ এণ্ড নেক্সট যেনেকৈ ছাবমিট এক্সাম বুলি থাকিব ইয়াত ছাবমিট যদি কৰি দিওঁ এণ্ড এক্সামটো ছাবমিট কৰি দিয়াৰ লগে লগে আপোনাৰ ইনষ্টেণ্টলি ৰিজাল্টটো আহি গ'ল ইয়াত কাৰেক্ট কিমানটা হ'ল ইনকাৰেক্ট কিমান হ'ল একিউৰেচি কিমান স্ক'ৰ কিমান আপোনাৰ তাৰপিছত কিমান টাইম ল'লে আপুনি গোটেইখিনি ইয়াত আহি যাব ৰিজাল্ট আপুনি দেখিব ইয়াত পাৰ্চেণ্টাইল স্ক'ৰটো আহিব তাৰপিছত আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল যিটো টাইম এনালাইচিছ কোনটো কুৱেশ্যনত আমি কিমান টাইম লৈছোঁ ইয়াত চাওক এইটো কুৱেশ্যনত মোৰ টাইম লৈছোঁ মই 1 মিনিট 27 ছেকেণ্ড তাৰপিছতো 28 ছেকেণ্ডতে হৈছে নেক্সটটো 22 ছেকেণ্ড গৈছে কোনটো কুৱেশ্যনত মই কিমান টাইম লৈছোঁ কিমানখিনি কোনটো কুৱেশ্যনত মই টাইম খৰচ কৰি পেলাইও মানে মোৰ ভুল হৈছে কুৱেশ্যনটো সেইটো কুৱেশ্যনৰ কাৰণে মোৰ বাকীখিনি টাইম নিমিলিল সেইবিলাক আমি ডিটেইলত ইয়াত এনালাইচিছ কৰিব পাৰিম যিটো PDF মক টেষ্টত আমি কেতিয়াও নোৱাৰোঁ আৰু এনেকুৱা নহয় যে এক্সামটো এবাৰ দিলোঁ অনলাইন মক টেষ্ট এবাৰ দিলোঁ শেষ আপুনি বাৰ বাৰ দিব পাৰিব ৰিটেক ইনকাৰেক্ট বুলি এটা অপশ্যন আছে ইয়াত দেখিছে আপুনি যিকেইটা ভুল হৈছে আপোনাৰ যিকেইটা টপিক আপোনাৰ ভুল হৈছিল সেইকেইটা আপুনি আকৌ এবাৰ দিব পাৰিব বা ৰিটেক এক্সাম আছে আপুনি গোটেই টেষ্টটো আকৌ এবাৰ দিব পাৰে যিমানবাৰ আপুনি দিব বিচাৰে তেনেকৈ ৰিপিট কৰি থাকিব পাৰিব এক্সাম দি থাকিব পাৰিব বা অনলাইন মক টেষ্ট 2, 3 আটাইকেইটা 1ৰ পৰা 10লৈ আপুনি যিমানবাৰ ইচ্ছা এক্সামকেইটা দিব পাৰে এই মক টেষ্ট ছিৰিজটো 10টা মক টেষ্টৰ ছিৰিজটো আপুনি যদি পাৰ্চেছ কৰিব বিচাৰে MRP 299 ৰখা হৈছে যদিও এইকেইটা দিনতে যদি আপুনি পাৰ্চেছ কৰে তেনেহ'লে দিৱালী 50 কুপন কোড ইউজ কৰি পেলাই জাষ্ট 249 ৰুপিজতে আপুনি এই আটাইকেইটা মক টেষ্ট লাভ কৰিবলৈ সক্ষম হ'ব গোটেইখিনি ফিচাৰ্ছ আপুনি পাব জাষ্ট 249 ৰুপিজত আৰু 31 অক্টোবৰৰ পিছত যদি আপুনি ভিডিঅ'টো চাই আছে তেনেহ'লে এবাৰ কুপন কোডটো এপ্লাই কৰি চাব বা অন্য কুপন কোড আমি সেই সময়ত দিব পাৰোঁ ডেছক্ৰিপশ্যনত এবাৰ চেক কৰিব বা টেলিগ্ৰাম গ্ৰুপত আপুনি তলত লিংকটো পাই যাব টেলিগ্ৰাম গ্ৰুপতো আমি আপডেটছবিলাক দি থাকিম কি কুপন কোড ইউজ কৰিলে আপুনি ডিছকাউণ্ট পায় সেই সম্পৰ্কে আপুনি আপডেটছ পাই যাব তাত অন্য কিবা জানিবলগীয়া থাকিলে আমাৰ এইটো মেইল ID দিয়া হৈছে ইয়াত আপুনি মেইল কৰি পেলাই আমাক সুধিব পাৰিব আৰু লগতে এটা ডেমো ভিডিঅ' আমি আগত দিছিলোঁ ডেমো ভিডিঅ'ত তাত ষ্টেপ বাই ষ্টেপ দেখুওৱা হৈছে কেনেকৈ আপুনি মক টেষ্ট পাৰ্চেছ কৰি পেলাই টেষ্ট দিয়ালৈ ছাবমিট কৰালৈ গোটেইখিনি দেখাই দিয়া আছে সেইটো এবাৰ চাই ল'লে নিশ্চয় আপোনাৰ কাৰণে হেল্পফুল হ'ব এতিয়া আপুনি নেক্সট পেজলৈ আগবাঢ়িম আমি
ডেজ 16 to 24 16 নম্বৰ দিনৰ পৰা 24 নম্বৰ দিনলৈ আমি কি কৰিম আমাৰ টেষ্ট ফ্ৰিকুৱেঞ্চিটো মানে মক টেষ্টৰ আমাৰ ইণ্টেনচিটিটো আমি ইয়াত ইনক্ৰিজ কৰিম আগত যিটো আমি 3 দিন 4 দিনৰ মূৰত এটা মক টেষ্ট দিছিলোঁ এতিয়া আমি 2 দিনৰ মূৰত বা এদিনৰ মূৰে মূৰে এটা মক টেষ্ট আমি দিবলৈ চেষ্টা কৰিম এইখিনি তাৰপিছত আগৰ নিচিনা আমি মিষ্টেকবিলাক ট্ৰেক কৰি যাম ধৰি লওক এটা কুৱেশ্যন আপোনাৰ ভুল হৈছে কিহৰ কাৰণে ভুল হ'ল কুৱেশ্যনটো আপোনাৰ কনচেপ্টত প্ৰব্লেম আছে নে টাইম কম হ'ল টাইমৰ কাৰণে নহ'ল আপোনাৰ টাইম শ্বৰ্টেজ হ'ল বা কেয়াৰলেছনেছৰ কাৰণে নে আপোনাৰ কেয়াৰলেছনেছৰ কাৰণে আপোনাৰ জনা বস্তু এটাও আপুনি কুৱেশ্যন এটা ভুল কৰিলে এইবিলাক আমি নোট কৰি যাম এটা সৰু নোট বনাই যাম আমি নোটবুক এটা লৈ পেলাই কিহৰ কাৰণে আমাৰ কি কি কনচেপ্টত প্ৰব্লেম আছে কি ভুল হৈছে এইখিনি আমি চাই যাম একেলগে তাৰপিছত নেক্সট ফেজত এক্সামৰ আগত 25 দিনৰ পৰা 30 দিনলৈ মানে 25 নম্বৰ দিনৰ পৰা ডে 25ৰ পৰা ডে 30 লৈ আমি কি কৰিম এতিয়া আমি পাৰফৰ্ম কৰা টাইম এতিয়া আমাৰ পাৰফৰ্মেঞ্চ আমি ইনক্ৰিজ কৰিব লাগিব আৰু ডেইলি পাৰিলে ডেইলি বা এদিনৰ মূৰে মূৰে আমি মক টেষ্ট দিম বা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ আপুনি যিটো বিচাৰে আমি প্ৰেক্টিছ কৰিম ইয়াত আৰু এইখিনি সময়ত আটাইতকৈ ইম্পৰ্টেণ্ট কথাটো হ'ল নতুন টপিক আপুনি এভইড কৰিব লাগিব নতুন টপিক চোৱা টাইম এতিয়া নাথাকে আগত যিখিনি আমি পঢ়িলোঁ সেইখিনি আমি আকৌ ৰিভাইজ কৰিম সেইখিনি ষ্ট্ৰেংথেন কৰিম আৰু এই যিখিনি নোটছ আমি বনাইছিলোঁ এইবিলাক ৰিভাইজ কৰি যাম লগত শ্বৰ্টকাট যিবিলাক থাকে আমাৰ কোৱান্সৰ হওক বা জিকেৰ হওক এইবিলাক আমি ৰিভাইজ কৰিম গ্ৰামাৰৰ ৰুলবিলাক আমি ৰিভাইজ কৰিম লগত মক টেষ্ট আমি এইকেইটা দিনত দি যাম আৰু এই ফেজটো আটাইতকৈ ইম্পৰ্টেণ্ট ইয়াত কনফিডেঞ্চ আমি ৰাখিব লাগিব লগত কাম হৈ থাকিব লাগিব ইয়াত পেনিক হ'লে নহ'ব ইয়াত কুইক ৰিকেপ এটা চাই লৈছোঁ আমি ডে 1 পৰা 3 লৈ আমি প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ প্ৰেক্টিছ কৰিম লগত উইক এৰিয়া কি আছিলে আমাৰ আইডেণ্টিফাই কৰিম 4 নম্বৰৰ পৰা 10 নম্বৰ দিনলৈ ডে 4 to 10 লৈ আমি কি কৰিম উইক টপিকবিলাক আমাৰ ষ্ট্ৰেংথেন কৰিবলৈ চেষ্টা কৰিম তাৰপিছত ডে 11 পৰা ডে 15 লৈ আমি দুটাকৈ মক টেষ্ট দিম পাৰ উইক মানে 3-4 দিনৰ মূৰে মূৰে এটাকৈ মক টেষ্ট আমি দি যাম লগত এনালাইজ কৰিম কি ভুল হৈ গৈছে সেইখিনি আকৌ আগৰ নিচিনাকৈ ষ্ট্ৰেংথেন কৰিব চেষ্টা কৰিম তাৰপিছত ডে 16 পৰা 24 লৈ এদিন এৰি এদিন বা দুদিনৰ মূৰে মূৰে আমি এটাকৈ মক টেষ্ট দিম আৰু আগৰ নিচিনা আমি উইক টপিকবিলাক কোনটো টপিকত বেছি টাইম লাগিছে কোনটো টপিকৰ কাৰণে আমাৰ স্ক'ৰ কমি আছে সেইবিলাক বস্তু আমি চাই পেলাই আকৌ ৰিভাইজ কৰিবলৈ চেষ্টা কৰিম আৰু ডে 25 পৰা 30 লৈ আমি পাৰিলে ডেইলি মক টেষ্ট দিম আৰু ফাইনেল ৰিভিজনৰ টাইম এইখিনি যদি আপোনালোকে ঠিকমতে ফ'ল' কৰে 30 দিনৰ ভিতৰত 30 দিনৰ স্মাৰ্ট প্ৰেক্টিচেৰে আমি এণ্টায়াৰ ৰিজাল্ট নিজৰ চেঞ্জ কৰি দিব পাৰোঁ তো ভিডিঅ'টোত এইখিনি আছিলে ভিডিঅ'টো চাই যদি আপুনি ভাল পাইছে তেনেহ'লে লাইক কৰাৰ লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু চেনেলটোত যদি আপুনি ফাৰ্ষ্ট টাইম আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব লগত নটিফিকেশ্যন বেলটো ক্লিক কৰিব যাতে নেক্সট ভিডিঅ' আমি যেতিয়া আপলোড কৰোঁ তাৰ ইমিডিয়েট নটিফিকেশ্যন আপুনি আপোনাৰ মোবাইলত পাব পাৰে আৰু টেলিগ্ৰাম গ্ৰুপ আৰু চেনেলৰ লিংকটো তলত দি দিয়া হৈছে এইটো জইন কৰি ল'ব পাৰিব আপুনি আগৰ ভিডিঅ'বিলাক যদি চোৱা নাছিল তলত প্লে'লিষ্টখনো দিয়া আছে 2025ৰ যিখন ছেপাৰেট প্লে'লিষ্ট তাত গৈ পেলাই আটাইকেইটা ভিডিঅ' ইংলিছৰ ভিডিঅ' হওক জিকে ভিডিঅ' হওক আপুনি চাই ল'ব পাৰিব চ' চাই থাকিব আমাৰ চেনেল কম্পিটিটিভ গিক্স থেংক ইউ ফৰ ৱাচিং